নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু এটা নতুন সপ্তাহৰ আৰম্ভণিৰ লগতে 5টা নহয় 6টাকৈ অভিজ্ঞতা ভয় লগা সৰু সৰু অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিছোহি আজিৰ সপ্তাহটোৰ প্ৰথমটি অভিজ্ঞতা পঢ়িবলৈ লৈছোঁ যিটো মোৰলৈ লিখি পঠিয়াইছে শিৱসাগৰৰ জয়সাগৰৰ পৰা অমিতাভ বৰগোহাঁই এই ঘটনা তেওঁলোকৰ পৰিয়ালৰ লগত ঘটিছিলে কি ঘটিছিলে সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউবৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় আৰু লগতে যিসকলে এতিয়াও মোৰ কিতাপখন কিনিম বুলি ভাবি আছে পঢ়িম বুলি ভাবি আছে তেওঁলোকক জনাম এতিয়ালৈকে বৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আপোনালোকৰ পৰা গতিকে যিসকলে ইতিমধ্যে মোৰ কিতাপখন পঢ়িলে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু যিসকলে পঢ়াৰ পিছতো ৰিভিউ দিয়া নাই তেওঁলোকক অনুৰোধ কৰিছোঁ আকৌ এবাৰ গৈ যাতে কিতাপখনৰ ৰিভিউ এটা দিয়ে যাতে মই পিছৰটি সংকলন উলিয়াবলৈ আৰু অলপ সাহস পাওঁ আৰু যিসকলে এতিয়াও এই কিতাপখন পঢ়া নাই পঢ়িবৰ কাৰণে www.rong.digital এই ৱেবছাইটটোলৈ গৈ ই-বুক বুলি বিচাৰিলেই সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ মোৰ প্ৰথমখন সংকলন বিচাৰি পাব পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এতিয়া পলম নকৰি আগবাঢ়ো অমিতাভৰ অভিজ্ঞতাৰ ফালে এই ঘটনা তেতিয়াৰ যেতিয়া তেখেত মানে বিয়া বাৰু কৰোৱা নাছিলে তেওঁ বয়স প্ৰায় 24-25 বছৰ আছিলে এতিয়া বেছে অমিতাভৰ বয়স মানে অমিতাভ বৰগোহাঁইদেৱৰ বয়স 60ৰো ঊৰ্ধত গতিকে বহু বছৰৰ আগৰ কথা অমিতাভৰ ঘৰৰ অৱস্থা তেতিয়া বৰ এটা ভাল নাছিলে তেওঁ তেতিয়া পিউ মানে ডিগ্ৰী পাছ কৰিলে পিউ নহয় ডিগ্ৰী পাছ কৰি পেলাই চাকৰিৰ সন্ধানত আছে চাকৰিও পোৱা নাই তেওঁৰ দুজনী বায়েক এজনী ভনীয়েক আছিলে তেওঁলোকৰ এজনীৰো বিয়া হোৱা নাই লগতে দেউতাকে খেতি কৰে দেউতাকৰ খেতিৰ অৱস্থাও বৰ এটা ভাল নহয় আৰু ঘৰত আইতাকো আছে ককাক ঢুকালে গতিকে সমস্তখিনি ভাৰ যেন অমিতাভৰ মূৰৰ ওপৰত তেওঁ দিনে ৰাতিয়ে চেষ্টা কৰি থাকে যে কি কৰিব পাৰিব কলৈ যাব পাৰিব ক'ত কি পাব চাকৰিয়ে হওক ব্যৱসায়ে হওক কিবা এটা কৰি অন্তত ঘৰখন চলাবলৈ যাতে অলপ সকাহ পায় সেই সময়তে অমিতাভে প্ৰায় সপোনত এটা মানে দৃশ্য দেখা হ'ল তেওঁ সদায় একেটাই সপোন দেখে সপোনটোত এজন বৰ বৃদ্ধ ব্যক্তি অমিতাভে নিজৰ ককাকক দেখিছিলে তেওঁ সৰু থাকোতে ককাক ঢুকাইছে তথাপিতো ককাকৰ মুখখন স্পষ্ট তেওঁৰ চকুৰ মানে মানসপটত সেইজন ককাক নহয় যেন ককাকৰেই মানে পৰিয়ালৰ কোনোবা এজন যিজন ব্যক্তিক অমিতাভে কেতিয়াও দেখা নাই তাৰ পিছত তেওঁ সেই ব্যক্তিজন সদায় তেওঁৰ সপোনলৈ আহি তেওঁলোকৰ ঘৰৰ পিছফালৰ চোতালখনত বহি থকা দেখা পায় শুভ্ৰ এযোৰ বগা কাপোৰ পিন্ধি বগা চুৰিয়া আৰু পাঞ্জাবী এটা পিন্ধে এখন ধুনীয়া বগা গামোচা লয় আৰু হাতত এডাল লাঠি আৰু অমিতাভ তেওঁৰ ওচৰ পোৱাৰ লগে লগে তেওঁ মুহাটোৰ পৰা উঠি পিছফালৰ বাৰীখনলৈ খোজ লয় আৰু বাৰীখনলৈ খোজ লৈ তেওঁলোকৰ পুখুৰীটোৰ ওচৰ পায়গৈ অমিতাভৰ ঘৰৰ মানে পৰিয়ালৰ এটা বৰ পুৰণি পুখুৰী আছে গোটেই পৰিয়ালটিৰ এটাই পুখুৰী তেওঁলোকৰ আৰু পৰিয়ালৰ বেলেগ মানুহ আছে ওচৰে পাজৰে সকলোৱে তাতে বছৰেকত এবাৰ মাঘৰ বিহুৰ দিনাখন মাছ মাৰে আৰু বৰ মাছ ওলায় পুখুৰীটো মানে বহুত পুৰণি আৰু অলপ জয়ালু দিনৰ ভাগতে মানুহসকলে তালৈ যাবলৈ ভয় কৰে সেই পুখুৰীটোৰ একেবাৰে বাওঁহাতৰ মানে একেবাৰে কোণাত গৈ সেই বয়োজ্যেষ্ঠ ব্যক্তিজনে তেওঁ লাখুটি ডালেদি অমিতাভক কিবা এটা দেখুৱায় আৰু তেওঁ কিবা এটা কয় সেই কথাটো পিছে অমিতাভে বুজি নাপায় এই সপোনটো এবাৰ দেখিলে ঠিকে আছে দুবাৰ দেখিলে ঠিকে আছে কিন্তু প্ৰায় 15 দিনমান তেওঁ ননষ্টপ এই সপোনটো দেখি আছে আইতাকক এবাৰ ক'লেও যে আইতা আমাৰ পুখুৰীটোত কিবা আছে নেকি তেতিয়া আইতাকে ক'লে দেউতাৰে আৰু মোৰ শহুৰ দেউতাই আগতে কৈছিলে এই পুখুৰীটোত অগাধ সম্পত্তি আছে আমাৰ যেতিয়া বিপদ হ'ব এই পুখুৰীটোৱে আমাক সহায় কৰিব সম্পত্তিটো আছে দেচোন মাছেৰে ভৰি আছে নদন বদন পুখুৰীটো তাৰ ওচৰে পাজৰে ফল মূলৰ গছ সেই গছবোৰো নদন বদন গতিকে এই পুখুৰীটো সঁচাকৈ সম্পত্তিৰ সম্ভাৰ মোৰ শহুৰ দেউতাৰে কৈ থৈ গৈছে সেই বুলি কৈ আইতাকে কথাটো পাতলাই দিলে অমিতাভেও ভাবিলে চাগে হয় এনেই দেখিছোঁ
তাৰ পিছতো যেতিয়া তেওঁ কণ্টিনিউৱাছ সেই সপোনটো দেখি থকা হ'ল আৰু লগতে জীৱনত ঘটি থকা মানে যুদ্ধবোৰৰ পৰা তেওঁ প্ৰায় হাৰি গৈছিলে চাকৰি বিচাৰি বিচাৰি অৱস্থা নাই ক'তো চাকৰি এটা পোৱা নাই কাৰো তাত একো এটা কাম বিচাৰি পোৱা নাই ইফালে দেউতাকৰ খেতিয়ে কাম কৰা নাই বায়েকগৰাকীক বিয়া দিব লাগে ভনীয়েকক পঢ়ুৱাব লাগে ঢেৰ দায়িত্ব তাৰপিছত এপাকত আৰু অমিতাভে মানে সদায় এই কথাবোৰ ভাবি মানে অৱচেতন মনত গৈ পেলাই সেই পুখুৰীটোৰ ওচৰই পায়গে সেই ব্যক্তিজন যিজনে বাৰে বাৰে আঙুলিয়ে মানে লাখতি তালে দি তেওঁক এটুকুৰ ঠাই দেখুৱাই সেই ঠাইটুকুৰ গৈ পায়গৈ এদিন অমিতাভে সিদ্ধান্ত ল'লে যি আছে তেওঁ সেই ঠাইটুকুৰ খান্দি চাব সেই বুলি একদম ৰাতিপুৱাই উঠিলে গৰমৰ দিন আছিলে প্ৰায় 4:30-5 বজাতে উঠিলে মাকক ক'লে আজি মই মাছ পাৰিম মাকেও ক'লে ভালেই আছে মাছকে মাৰগে তেনেহ'লে দিনৰ সাজ মাছেৰে খাম আইতাকৰো বিৰাট ফূৰ্তি গৈ পেলাই তেওঁ মানে চাব আৰু নাতিনীয়েকে মাছ মৰা অমিতাভে কিন্তু পুখুৰীটো বেলেগ ঠাইত নহয় সেই ঠাইটুকুৰলৈকে গ'ল যিটুকুৰ ঠাই সদায় সপোনত তেওঁ দেখে আৰু গৈ তেওঁ কোৰ এখন লগত লৈ গৈছে আৰু খান্দিবলৈ লাগিছে আইতাকৰটো হুলস্থুল ল'ৰাটোৱে কি কৰে পানী ভৰি আছে পুখুৰীত সি আকৌ পুখুৰীটো খান্দিবলৈ গৈছে মানে পুখুৰীৰ পাৰটো আৰু দিয়কচোন একেবাৰে পুখুৰী খান্দা নাই কিন্তু পাৰটো খান্দিছে আইতাই কৈছে পুখুৰীটো খহি যাব পাৰটো খহি যাব আমাৰ পুখুৰীটো বেলেগৰ মানে মাটিলৈ গুচি যাব কাৰণ জেওৰা দি থোৱা আছে তাৰ পিছতে বেলেগৰ মাটি বেলেগৰ সীমা আৰম্ভ হৈছে আৰু তেওঁ পাৰটো খান্দি আছে খান্দাৰ অলপ দেৰি খান্দাৰ পিছত ওলালে দুডালমান সাপ তাৰ পিছত তেওঁ ৰোৱা নাই আকৌ খান্দি আছে মানে দুপৰীয়া প্ৰায় 2 মান বজালৈকে তেওঁ খান্দি বহুত তল পালেগৈ আৰু তল পাই আচৰিত ধৰণে এটা পিতলৰ কলহ পালে সেই কলহটো পোৱাৰ লগে লগে হুলস্থুল ইতিমধ্যে অমিতাভৰ দেউতাক আহি পালেহি বায়েকহঁত আছিলে ভনীয়েক আইতাক মাক ওচৰৰ খুৰীয়েকহঁতো পালেহি আৰু 2-4জন ওচৰ চুবুৰীয়া গাঁৱৰ গোটেই মানুহ আহি মানে তেওঁলোকৰ পুখুৰী পাৰত জমা হ'ল আৰু অমিতাভে কিবা এটা পালে সোণৰ কলহ পালে তাৰপিছত পিতলৰ কলহটো তেওঁ উলিয়াই আনি পেলাই কলহটোৰ মুখখন মানে খোপা দি থোৱা আছে নাৰিকলৰ কুৰুকা আৰু কিবা তেনেকুৱা বস্তু দি খোপা দি থোৱা আছে তেওঁ খুলিবলৈ অলপ ভয় খাইছে দেই কাৰণ তাত কি আছে কোনে তাত থৈছে আৰু সপোনত তেওঁ দেখিছে গতিকে কেনেকৈ তেওঁ এতিয়া বস্তুটো কৰিব তাৰ পিছতো সাহ কৰি কলহটো খুলিলে আৰু খোলাৰ পিছত তেওঁ 51টা ৰূপৰ মুদ্ৰা পালে আৰু সেই 51টা ৰূপৰ মুদ্ৰা দি তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিলে আৰু তাৰ পিছত তেওঁৰ এতিয়া পৰিয়াল নদন বদন বিয়া বাৰু পাতিলে নিজৰ বায়েকহঁতক বিয়া দিলে ভনীয়েকক ভালকৈ পঢ়াই ভনীয়েকক বিয়া দিলে দেউতাকেও খেতি নকৰা হ'ল অমিতাভৰ মানে তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আৰু এই যে সপোনটো তেওঁ দেখি আছিলে সপোনৰ ব্যক্তিজন কোন আছিলে তেওঁতো ধৰিব পৰা নাই কোন হয় কি কথা তাৰ পিছত এদিনাখন আকৌ কি হ'ল অমিতাভৰ মানে তেতিয়া এজন বন্ধু তেওঁৰ বাহিৰত থাকে তেওঁ মুম্বাইত থাকে বন্ধুজনৰ জীয়েক আকৌ মানে বিৰাট ধুনীয়া আৰ্টিষ্ট আৰু জীয়েকো তেতিয়া মানে প্ৰায় 14 বছৰমান হৈছে আৰু বন্ধুজন তেতিয়া এবাৰ বিহুত ঘৰলৈ আহিছিলে তেতিয়া অমিতাভে ক'লে যে মানে অমিতাভে সেই কাহিনীটো সবকে কয় আৰু গাঁৱত যে কেনেকৈ তেওঁৰ গোটেই মানে কপাল সলনি হৈ গ'ল তাৰ পিছত তেতিয়া বন্ধুজনক যেতিয়া ক'লে বিয়া বাৰু হ'ল অমিতাভৰ বিয়া হ'ল তাৰ পিছতে আইতাকো তেতিয়া একদম নৰিয়াত আৰু বিৰাট বহুত বেছি বয়স হৈছে কিন্তু তেওঁ ঢুকুৱা নাই তেতিয়াও তাৰ পিছত তেওঁ যে বন্ধুজনক ক'লে এনেকৈ সপোন দেখো সেই মানুহজন কোন আছিলে জানিব পৰাহেঁতেন বৰ ভাল আছিলে তেতিয়া বন্ধুজনে ক'লে যে এটা বস্তু ট্ৰাই কৰি চাব পাৰো মোৰ ছোৱালীজনীক বৰ্ণনা দিয়েচোন তাই হুবহু আঁকি দিয়ে তাই বিৰাট ভাল আৰ্টিষ্ট মানে পেন্সিল আৰ্ট কৰে গতিকে তাইক কচোন কেনেকুৱা মানুহজন দেখিবলৈ কি কথা তাই কি জানি আঁকি দিব পাৰে কোনোবাই কি জানি চিনি পায় তোৰ দেউতাক দেখুৱালে মাক দেখুৱালে আইতাক দেখুৱালে কি জানি চিনি পায় তাৰপিছত অমিতাভে ক'লে ঠিক আছে আপত্তি কি সেই বুলি ছোৱালীজনীক মানে বৰ্ণনাটো দিলে আৰু ছোৱালীজনী বৰ ধুনীয়াকৈ এখন মানে স্কেটচ কৰি পেলাই অমিতাভক দিলে অমিতাভে সিধাই নি সেই স্কেটচখন আইতাকক দেখুৱালে আইতাকে দেখিটো নমস্কাৰ কৰিবলৈ লাগিলে তেওঁ নৰিয়াত আৰু বিছনাত পৰি আছে উঠিবই নোৱাৰে কিন্তু তথাপিতো দুইখন হাত জোৰ কৰি নমস্কাৰ কৰিছে তেওঁ অমিতাভে সুধিলে কোন হয় আইতা তুমি কিয় নমস্কাৰ কৰিছা তোমাৰ দেউতা নেকি কি কথা কৈছে হেত দেউতা হ'লে কিয় নমস্কাৰ কৰিম এইজন মোৰ শহুৰ দেউতা তো ক'ত পালি ফটোখন সেই বুলি সুধিছে তাৰ পিছত আসলতে গোটেই ঘটনাটোৰ মানে মূলটো তেওঁ গম পালে অমিতাভে যে আজু ককাকে থৈ গৈছিলে এটা
ৰূপৰ মুদ্ৰাৰে ভৰা কলহ আৰু তেওঁ সেইকাৰণে মানে অমিতাভৰ ককাকক মানে তেওঁৰ পুত্ৰক কৈছিলে যে এই পুখুৰীটোৱে আমাক বিপদত বচাব আৰু সঁচাকৈয়ে সেই পুখুৰীটোৱে বিপদত বচালে এতিয়াও বোলে অমিতাভৰ ঘৰত সেই পুখুৰীটো আছে চৌপাশখন তেওঁ এতিয়া বৰ সুন্দৰকৈ বনাই ল'লে আৰু তাত বহিব পৰাকৈ ধুনীয়াকৈ বেঞ্চ চেঞ্চো বনাই দিছে বোলে বৰ ধুনীয়া এটা পৰিৱেশ তেখেতে শেষত লিখিছে যে ভৌতিক ঘটনাবোৰ শুনি থাকি মোৰ এইটো ভৌতিক নহয় যদিও তোমাৰ লগত শ্বেয়াৰ কৰিব মন গ'ল কাৰণ ধনাত্মক কথাবোৰ শুনিলেও মনটো ভাল লাগে সঁচাকৈ আপুনি আপোনাৰ অভিজ্ঞতাটো মোলৈ শ্বেয়াৰ কৰিলে অভিজ্ঞতা মানে কি আপোনাৰ গোটেই জীৱনৰ কাহিনীটোৱে আমালৈ লিখি পঠিয়ালে সংক্ষেপে তাৰ বাবে অশেষ ধন্যবাদ আৰু সঁচাই এনেকুৱা কেতিয়াবা হয় আমি যেতিয়া বিপদত পৰোঁ আমাৰ পূৰ্বপুৰুষে সেই বিপদৰ পৰা উলিয়াবৰ কাৰণে তেতিয়াই আমাৰ কাৰণে কিবা এটা যুগুতাই থৈ যায় যিটো আমি আচলতে বিচাৰি নাপাওঁ আৰু যেতিয়া দুমোজাত পৰোঁ নহয় তেতিয়া নিজৰ মানুহে আমাক বাট দেখুৱায় আপোনাৰ পিছে আজিৰ এই অভিজ্ঞতাটো শুনি কেনেকুৱা লাগিলে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰো যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি